বিজেপি 2024 বাবে কেনেদৰে সাজু হৈছে কাৰ্যনিৰ্বাহক সভাত কেনেদৰে কি তৎপৰতা অৱলম্বন কৰিছে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইংগিত বহন কৰিছে যে এনডিএ চৰকাৰ গঠন কৰিব বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰিব সেই সন্দৰ্ভত দিলীপ শইকীয়াই মন্তব্য কৰে কেনেদৰে আগবাঢ়িব কেনেদৰে তেওঁলোকৰ আলোচনা চলিছে মুঠৰ ওপৰত বিজেপি যে সম্পূৰ্ণ ৰূপত এইবাৰ সাজু হৈছে 2024 বাবে আকৌ এবাৰ সেই কথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ মুখত শুনিবলৈ পোৱা গ'ল নিশ্চয় আমি এটাও এৰি নিদিওঁ এই কথাটো আমি কৈছোঁ আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান আমি সেই কথাটোৱে কৈ আছোঁ আমি না ধুবুৰীক এৰি দিম না মানকাছাৰক এৰি দিম না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম আমি 126টা সমষ্টিত এনডিএ নিৰ্বাচন খেলিব গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয় এনডিএ হিচাপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম গতিকে এনডিএ চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ সংঘাত ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰিয়াল ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আৰু এইটো কিবা আজিৰ বিষয় এনেকুৱা নহয় বিজেপি চৰকাৰত আহোঁতে 16 চনতো এটা সমষ্টিত 3-4 গৰাকী প্ৰাৰ্থী আছিলে 21 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছিলে এতিয়া 26 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছে ক'ৰবাত সেইকাৰণে কৈছে এটা মেকানিজিম এটা আমি যিটো পৰিয়ালত মৰমৰ মাতেৰে বুজাই বঢ়াই যাৰ জিকাৰ সম্ভাৱনা বেছি আছে তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাহে লাহে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মানে মনলৈ আমি আগবঢ়াই লৈ যাম আৰু তেওঁলোকেও লাহে লাহে বুজিব যে আমি বিচাৰিছোঁ যদিও কোনোবা এজনেই টিকেট পাব আৰু তেওঁক জিকোৱাৰ কাৰণে আমি সকলোৱে যিজনে টিকেট পাব তেওঁক জিকোৱাৰ কাৰণে সকলোৱে আমি দেহে কেহে লাগিম নিশ্চয় আমি এটাও এৰি নিদিওঁ এই কথাটো আমি কৈছোঁ আমি জিকিব পৰা সমষ্টি কিমান আৰু আমাৰ কাৰণে প্ৰত্যাহ্বান অহা সমষ্টি কিমান আমি সেই কথাটোৱে কৈ আছোঁ আমি না ধুবুৰীক এৰি দিম না মানকাছাৰক এৰি দিম না হয়তো আমাৰ বৰাক ভেলীৰ কোনো সমষ্টিক এৰি দিম আমি 126টা সমষ্টিত এনডিএ নিৰ্বাচন খেলিব গতিকে এটা কথা আকৌ স্পষ্ট কৰিছোঁ যে কেৱল বিজেপি এই নিৰ্বাচনত বিজেপিৰ নামত বিজেপিয়ে ইলেকশ্যন খেলিব তেনেকুৱা নহয় এনডিএ হিচাপে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স হিচাপে আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ গতিকে আমাৰ লগত সৰু বৰ যি আঞ্চলিক ৰাজনৈতিক দল আছে সকলোকে লগত লৈ এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম গতিকে এনডিএ চৰকাৰ তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ সংঘাত ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰিয়াল ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আৰু এইটো কিবা আজিৰ বিষয় এনেকুৱা নহয় বিজেপি চৰকাৰত আহোঁতে 16 চনতো এটা সমষ্টিত 3-4 গৰাকী প্ৰাৰ্থী আছিলে 21 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছিলে এতিয়া 26 চনতো 3-4 গৰাকী প্ৰাৰ্থী আছে ক'ৰবাত সেইকাৰণে কৈছে এটা মেকানিজিম এটা আমি যিটো পৰিয়ালত মৰমৰ মাতেৰে বুজাই বঢ়াই যাৰ জিকাৰ সম্ভাৱনা বেছি আছে তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাহে লাহে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মানে মনলৈ আমি আগবঢ়াই লৈ যাম আৰু তেওঁলোকেও লাহে লাহে বুজিব যে আমি বিচাৰিছোঁ যদিও কোনোবা এজনেই টিকেট পাব আৰু তেওঁক জিকোৱাৰ কাৰণে আমি সকলোৱে যিজনে টিকেট পাব তেওঁক জিকোৱাৰ কাৰণে সকলোৱে আমি দেহে কেহে লাগিম